অৰুণোদয় আঁচনিৰ নামত বিলাসীপাৰাৰ পাটিমাৰীত বৃহৎ কেলেংকাৰীৰ অভিযোগ। অৰুণোদয় আঁচনি দিয়াৰ নামত গাঁওখনৰ অৰ্ধ শতাধিক পৰিয়ালৰ পৰা ৩ৰ পৰা ১০,০০০ টকা সংগ্ৰহ কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে। বিজেপিৰ পাটিমাৰী বুথ সমিতিৰ নেতা আসকৰ আলী, মমিনুৰ ইছলাম আৰু মুন্নাফ আলীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী পৰিয়ালৰ। কিন্তু টকা দিও সেইসকল পৰিয়ালে নাপালে আঁচনিৰ ধন। অবৈধভাৱে ধন সংগ্ৰহ কৰা ৩ অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে ভুক্তভোগী পৰিয়ালকেইটাই। আমার পাটিমারি গরিব দুখিয়া মানুষের পৰা এই আসকৰ আলীয়ে মিনিমাম ৫০-৬০ জন মানুষের পৰা ১০,০০০, ১২,০০০ কারোবার পৰা ৩,০০০, ৪,০০০ করে পয়সা সংগ্রহ করেছে অরুণোদয়ের নামত। এই অরুণোদয়খিনি ইহঁতে পোৱা নাই, সব বিধুয়া মানুষ, দুখিয়া মানুষ। আমি এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ অসম চৰকাৰক যে এই দুখিয়া মানুহজনক অৰুণোদয় ইহঁতে কৈ আছে আমাক নালাগে, আমাক এতিয়া পইচা দিব লাগে। এইটোৱে আমাৰ অসম চৰকাৰৰ তাত বিচাৰ খুজি আছোঁ, এই মানুহজনক যাতে পইচাখিনি ৰিটাৰ্ণ কৰি দিয়ে। এইটো আমি নেহাট থানাত এখন ইজাহাৰ কৰিছোঁ। ইজাহাৰৰ মৰ্মত চাওঁ, আইনৰ ওচৰত আমি কৃতজ্ঞ জনাইছোঁ যাতে এই মানুহখিনি উচিত বিচাৰ পাব লাগে। পইচাখিনি আসকৰ আলী লৈছে আৰু মুন্নাফ আছিল, মুন্নাফ হোসেন লেখে নেকি নাজানো, সিয়ে আছিল আৰু মমিনুৰ আছিল।